হেল্ল' এভৰিৱান, আজি হৈছে মোৰ লাভ ষ্টৰী পাৰ্ট 5। আপোনালোক সকলোৱে অধীৰ আগ্ৰহেৰে ভাত চাই থকাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকক জনাওঁ যে মোৰ এই এক স্বলিখিত কাহিনী নিজা কাহিনী আৰু মই যিটো মহিলা গ্ৰুপত লিখিছিলোঁ তাৰ পৰা বৰ্তমান মই হুবহু পাঠ কৰি আছোঁ। আমাৰ লাভ ষ্টৰীৰ বিষয়ে জানিবলৈ হ'লে মোৰ লাভ ষ্টৰীৰ বিষয়ে আপোনালোকে অলপ হ'লেও জানিব লাগিব। সেয়ে মই আচলতে কাহিনীভাগ প্ৰথমৰ পৰাই জনাই আছোঁ, নহ'লে আমাৰ লাভ ষ্টৰী আধৰুৱা হৈ ৰ'ব। কাহিনীৰ মাজলৈ যাওঁ ব'লক। সিদিনা শনিবাৰ আছিল, কলেজ বন্ধ। মোৰ মনটো একেবাৰে বেয়া, কাৰণ বাৰে বাৰে ফোন কৰি মই ৱেইটিং পাই আছিলোঁ। কি কৰোঁ নকৰোঁকৈ অশান্ত হৈ বহি থাকোঁতে হিৰুবাই লগ ধৰিলে, ব'ল মন্দিৰলৈ যাওঁ। শনি মন্দিৰলৈ যাম, মনটো অকণমান ভাল লাগি আহিব। লগত বোলে তাইৰ বয়ফ্ৰেণ্ডো যাব। কোনো কথা নাই। মই বোলো তাক কৈ যাওঁ। সি মানা নকৰে, কিন্তু য'ত যাওঁ কৈ যাবলৈ কয়। ফোন কৰিলোঁ, ৰিচিভ নকৰিলে। আকৌ কৰিলোঁ, ছুইচ অফ। ভাবিলোঁ চাৰ্জ নাই চাগে মোবাইলটোত। ওলাই গ'লোঁ, ভেলেণ্টাইন ডে'ত পিন্ধা বগা চিলৱাৰ যোৰ। আৰু হোষ্টেলৰ পৰা ওলাই গৈ দেখিছোঁ হিৰুবাৰ বয়ফ্ৰেণ্ডৰ লগত আহিছে মিকুল। বগা শ্বাৰ্ট, ব্লু পেণ্ট। মোক দেখি তাইৰ বয়ফ্ৰেণ্ডে কৈছে, বাহ চিম্পী, ইউনিফৰ্ম পিন্ধি আহিলা যে, মিলিছা দেই দুইটা। মোৰ খং উঠিল যদিও হাঁহিলোঁ। মই গম নাপাওঁ নহয় মিকুলদা আহিব বুলি। মিকুলে আকৌ তুমি আহিছা বুলিহে আহিছে দেই। খোজকাঢ়ি গ'লে 5-10 মিনিটৰ ৰাস্তা। গৈ থাকোঁতে তললৈ মূৰ কৰি গ'লোঁ। কি হ'ল, কথা পাত আকৌ দুইটাই, তললৈ মূৰ কৰি আহি আছ যে। মই হিৰুবাৰ হাতত টানকৈ ধৰি গৈ আছোঁ। তাই আকৌ আগবাঢ়ি গৈ নিজৰজনৰ লগত লাইন পোনালে আৰু আমি দুইটাই পিছফালে। মোৰ কি অনুভৱ হৈছিল জানেনে? মই যেন দৌৰি যাম ৰুমলৈ কান্দি কান্দি। চাকি ধূপ লৈ সোমাই গ'লোঁ আৰু মই ভৰি হাত ধুই যাওঁ মানে হিৰুবাহঁত সোমাই গ'ল আৰু মিকুলে ৰৈ আছে মোৰ চাকি গছ লৈ। আহা। মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ। মই মোৰ চাকি গছ সজাই ৰৈ আছোঁ চলাইটোৰ বাবে, আৰু মিকুলে চাকি গছ জ্বলাবলৈ লৈছে। মই বোলো সি জ্বলাই লওক, তাৰপৰা চলাইটো বিচাৰি মই জ্বলাম। চকুকেইটা মাত্ৰ চাকি গছৰ পৰা আঁতৰাই অকণমান ইফালে চাওঁতেই দেখিলোঁ মিকুলে ঘপককৈ তাৰ জ্বলোৱা কাঠিটোৰে মোৰ চাকি গছো জ্বলাই দিছে। মই বোলো আৰে কি আচৰিত ল'ৰা, না ভালকৈ চিনি পাওঁ না ভালকৈ জানি পাওঁ, আৰু তাৰ জ্বলোৱা কাঠিটোৰে মোৰ চাকি গছো জ্বলাই দিলে। কি আচৰিত মানে। ইমানেই বেছি খং উঠিল, লগতে বহুত বেছি মোৰ দুখো লাগিল। গোটেইখিনি খং মই হিৰুবাৰ ওপৰতে উলিয়াই দিলোঁ, কাৰণ নতুনকৈ চিনাকি হোৱা ল'ৰাটোক মই একো মুখেৰে ক'বও নোৱাৰোঁ। মন্দিৰৰ পৰা ওলাই আহিলোঁ, চাহ খাবলৈ লগ ধৰিল। মোৰ সমূলি ভাল নালাগিল মনটো, যদিও চাহকাপ খালোঁ। মোৰ নাম্বাৰটো বিচাৰিলেহি। মই বোলো মোৰ মুখস্থ নাই, আপুনি হিৰুবাৰ পৰাই লৈ ল'ব। গুৱাহাটীৰ পৰা আহিও বিজি। ভাবিলোঁ জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত ল'ব গৈছে, গতিকে কামবোৰ চাগে চিজিল কৰি লৈছে। লাহে লাহে ফোনটো বিজি পোৱা হ'লোঁ। আগতে লগে লগে কল বেক কৰাই নহয়, 2-3 ঘণ্টা ৱেইটিঙত ৰাখি দিয়ে। কল কৰি আকৌ নৰ্মেল বিহেভ। ৰাতি সদায় 10 বজাত টোপনি ধৰা হ'ল। ময়ো ফোন কৰি আমনি কৰিব বেয়া পোৱা হ'লোঁ। প্ৰতি ক্ষেত্ৰত মিছামতা হ'ল। ময়ো সহজভাৱে ল'লোঁ। বুজিবলৈ বাকী নাথাকিল যদিও একো নক'লোঁ মই। ফোনৰ সলনি মেছেজ কৰিব ল'লে। তাৰ মাতষাৰ শুনিবলৈ মই ৰিকুৱেষ্ট কৰিব ল'লোঁ। কল কৰি কয় ফোনত লাগি নাথাক, পঢ়াত মন দে। বুজি পোৱা নাছিল যে মই কিমান দিনৰ পৰা কিতাপ পত্ৰ মেলাই নাছিলোঁ। মিকুলে সঁচাকৈ হিৰুবাৰ পৰা নাম্বাৰটো ল'লে। কি কৰিছা? তোমাক লগ পাই ভাল লাগিল আজি। ভণ্টি হিচাপে মেছেজ কৰিছোঁ, বেয়া পাইছা নেকি? নাই পোৱা। কিয় পাম বাৰু? এনেকৈ মেছেজ কৰিলে আকৌ তোমাৰ শৰ্মাই বেয়া পাব নেকি? নাই, তেওঁ তেনেকুৱা নহয়। কাৰোবালৈ মেছেজ কৰিলে তেওঁ বেয়া পোৱা বিধৰ নহয়। তোমালোকে বোলে আজিলৈকে লগ পাই পোৱা নাই, সঁচা নেকি? হয়, আমি একেবাৰে লগ পোৱাৰ কথা ভাবি আছোঁ। তোমাৰ মন নাযায়নে লগ পাবলৈ? নাই, নাযায়। তেওঁ বহুত ভাল পায় আৰু আমাৰ মাজত বহুত বিশ্বাস আছে। কথা এটা কওঁ দেই, আজি মানে মন্দিৰত মই পাহৰিহে তোমাৰ চাকি গছ জ্বলাই দিলোঁ, আৰু তুমিও একো নক'লা। মই মানে আপোনাক চলাইটোহে বিচাৰিছিলোঁ। জানো মই কি ভাবি আছিলোঁ। তুমি বোলে পঢ়াত বহুত চোকা। নাই নহয়, ৰুমটোৰ ভিতৰতহে চোকা, আৰু গোটেই খেলমাটিৰ ভিতৰতে ধুনীয়া। কি ক'লে আপুনি? আপুনি ছোৱালী দেখা নাই চাগে, নহ'লে আপুনি মোক ধুনীয়া বুলি নকয়। নাই, সঁচাকৈ কৈছোঁ। মোৰ কাৰণেও ধুনীয়া এজনী চাই দিবাচোন। ঠিক আছে বাৰু, চাই দিম। কেনেকুৱা ছোৱালী লাগে আপোনাক? ঠিক তোমাৰ নিচিনাই। বহুত যে তেল মাৰিছে সেইটো কথা গম পালোঁ, আৰু কিমান যে বেছি চেনিৰাম সেইটোতো বাকী নাই। ফোনটো থৈ খুব হাঁহিলোঁ বহু দিনৰ মূৰত। বাৰে বাৰে তেওঁলৈ মনত পৰিব ধৰিলে। মিকুলে মোৰ নাম্বাৰ ল'লে বুলি গম পালে বেয়া পাব নেকি বাৰু? কিবা কয়, আৰু সি যে একেবাৰে খবৰে নোলোৱা হ'ল। ফোন কৰি সুধিয়ে লওঁ। ফোনটো কৰিলোঁ, ৱেইটিং। ফোন ৰিচিভ কৰক, মোৰ কথা আছে। মেছেজ কৰিলোঁ। হেল্ল', তোৰ লগত মোৰো কথা আছে, অলপ পাছত ফোন কৰি আছোঁ ৰ।
ৰাতিলৈকে বাট চালোঁ, নাই ফোন নাহিল। ময়ো মেছেজ এটা দি শুলোঁ, ৰিপ্লাই আহিল। গাটো ভাল লগা নাই, সেই ফোন নকৰিলোঁ। কাইলৈ কথা পাতিম দে। কি হৈছে বুলি চিন্তা হ'ল যদি উপায় নাই। ৰাতি হঠাৎ 1 বজাত ভাইদাৰ ফোন। মই উচপ খাই উঠিলোঁ ভয়ত, কি হ'ল বুলি। ভাইদা কওকচোন, ইমান ৰাতি ফোন কৰিলে যে? আমাৰ লগৰ মনোজৰ এক্সিডেণ্ট হৈছে। ফোন কৰি তাক মাতো, ভাবিলোঁ ফোনটো বিজি। ভাবিলোঁ তোমাৰ লগতে চাগে কথা পাতি আছে, সেয়ে তোমাক কনফাৰেঞ্চ কৰিব কওঁ। নাই, সি মোক ফোন কৰা নাই ভাইদা গধূলিৰ পৰা। কি হ'ল, কেনেকৈ এক্সিডেণ্ট হ'ল সকলোখিনি সুধিলোঁ। আৰু ক'লে যে ৰাতি গুৱাহাটীলৈ নিবলৈ ডক্টৰে কৈছে, গতিকে তাক অকণমান প্ৰয়োজন হৈছে। তুমি কাইণ্ডলি ফোনটো লগাই এবাৰ কৈ দিয়াচোন। তোমাৰ ফোনটো ৰিচিভ কৰিবা। ময়ো ফোন লগালোঁ, প্ৰায় ৰাতি 1:30 বজাত। ফোনটো ৱেইটিং। ৰাতি ফোনটো ৱেইটিঙত পাই মনটোৱে সহ্য নকৰিলে। কিমান আৰু ধৈৰ্য ধৰিম। আকৌ কৰিলোঁ, এবাৰ ৰিচিভ কৰিলে। বোলে ভাইৰ লগত কথা পাতি আছিলোঁ, আমাৰ লগৰ মনোজৰ এক্সিডেণ্ট হৈছে, গুৱাহাটীলৈ নিবলৈ মই ওলাই আহিছোঁ। তই শুলি বুলি ৰাতিপুৱা কম বুলি ভাবিলোঁ। মোক সকলোখিনি ক'লে ভাইদায়ে। সি মোলৈ ফোন কৰি আছিলে। মই গমেই নাপাওঁ। টোপনি গ'লোঁ, সাৰ পাই মিছ কল দেখি ফোন কৰিলোঁ। আকৌ মিছা কথা। কিন্তু মোৰ সেইটো সময়ত মন নগ'ল ক'বলৈ যে আপোনাক বিজি পাই সি মোলৈ কল কৰিলে। বাদ দিলোঁ। নিজৰ মনটোকে বুজালোঁ, ই এফালে ওলাই আহিছে মাৰাঠি, আকৌ এইবোৰ কোৱাটো ভাল নহ'ব। গুৱাহাটী পাই ক'ত কি কৰিলে সেইবোৰ চব ক'লে। তাৰ লগত 3 দিনমান থাকিব লাগিব বুলি ক'লে। মাজে মাজে ফোন কৰি খবৰ দিম কৈ ফোনটো কাটি দিলে। ৰাতিপুৱা সাৰ পাই মিকুলৰ মেছেজ, গুড মৰ্ণিং ধুনীয়া ভণ্টিজনী, সাৰ পালানে? উঠিব লৈছোঁ। উঠা আৰু ভাল ছোৱালীৰ দৰে কিতাপ পঢ়া। মেছেজটো পোৱাৰ লগে লগে মই হিৰুবাক ক'লোঁ, হিৰুবা, এইবাৰ মিকুলক কৈ দিবা মই তাক এবাৰ ৰাখি পিন্ধাম। তোক সি বৰমালা পিন্ধাম বুলি ভাবি আছে আৰু তই? ছোৱালী পোৱা নাই যদি তোৰ ভনীৰকে দি দে। তই আকৌ মোৰ ভনী। তাই এতিয়াও মোৰ বাৰ দৰে, বহুত বেছি মৰম কৰে। 3 দিনমান গ'ল, কি কৰিছে, কি ফুৰিছে, ক'ত আছে একো গম নাপাওঁ। কল কৰিলে কাটি দিয়ে। আজি হিৰুবাৰ বয়ফ্ৰেণ্ডে আমাক ভাত খাবলৈ মাতিছে, বাৰ্থডে পাৰ্টি। আমাৰ চবকে মাতিছে, কি কৰোঁ ভাবি নাপালোঁ। নগ'লেও ৰুমত বৰ খাম, আৰু মিকুলে লাইন দি থকাৰ কাৰণে যাবলৈও মন নাই। ওলাই গ'লোঁ প্ৰায় 6 জনীমান ছোৱালী। আমাৰ হোষ্টেলৰ ওচৰতে তেওঁলোকৰ হোষ্টেল আছিল। গৈ দেখিলোঁ বহুত ল'ৰা গোট খাই আছে। মোৰ যে একদম ভৰি নচলাই হ'ল। আৰু মিকুলে হাতত গিটাৰ এখন লৈ বজাবলৈ ৰৈ আছে। সোমাই যাওঁতে গোটেই ল'ৰাবোৰে কিৰিলি পাৰিছে, ঐ মিকুল বজা আকৌ। আৰু মিকুলে বজাবলৈ আৰম্ভ কৰিছে, মায়াবিনী ৰাতিৰ বুকুত। গীটাৰৰ মাতত মোৰ এটা বেলেগ ফিলিঙে হ'ব ধৰিলে। মোলৈ চবেই চাব ধৰিলে, মোক কান্দো কান্দো অৱস্থা। দিনটো যেনে তেনে পাৰ কৰিলোঁ। যিমান বেয়া বুলি ভাবোঁ, আচলতে তাক সেইদিনা ইমান বেয়া নালাগিল। আমি আহিব ল'লোঁ। মিকুলে গেটৰ সন্মুখত আহি চকলেট এটা দিছেহি। এইটো লোৱা, তুমি আহিবা বুলি আনিছিলোঁ। থেংক ইউ। ঐ, গীটাৰখনো যে বেলেগৰ পৰা কালি ৰাতিয়ে আনি থৈছিলি, কলিনে নাই? লগৰ এটাই চিঞৰিলে। মানে মোৰ কাৰণে গীটাৰখনো? মিকুলৰ মেছেজবোৰ বেছি বাঢ়ি গ'ল। মোৰো টাইমটো পাছ হ'ল। মোৰ লগত কথা পাতিবলৈ বিচাৰিলে। হেল্ল' কওক। থেংক ইউ দেই, ফোন কৰিবলৈ যে ক'লা। মই আকৌ সুধিবলৈকে লাজ কৰি আছিলোঁ। কিয়? নাই, মোৰ নিচিনা এটা দেখিবলৈ বেয়া ল'ৰাৰ লগত তুমি জানো কথা পাতিবা? তোমাৰ বয়ফ্ৰেণ্ডটো বহুত ধুনীয়া। আপুনি ক'ত দেখিলে মোৰ বয়ফ্ৰেণ্ডক? এদিন গৈছিলোঁ তাৰ তালৈ। আপুনি মানে গৈ তাৰ পালেগৈ? আজি মন্দিৰলৈ গ'লোঁ। আহি ফুল জোচত কল কৰিলোঁ। প্ৰয়োজনীয়খিনি কৈ সদায়ৰ দৰে ফোনটো ৰাখি দিলে। মই বোলো ভাইকে কল কৰোঁ। ক'ত আছে ভাইদা? ঘৰত। কালি গুচি আহিলোঁ। মনোজৰ ঘৈণীয়েক আৰু মাক আছে এতিয়া তাৰ লগত। আমি সেয়ে গুচি আহিলোঁ। আমি মানে বছ আহিল নেকি গুৱাহাটীৰ পৰা? নাই, সি তেজপুৰতে আছে। কি? তেজপুৰলৈ আকৌ কিয় আহিল? নাজানো দেই তাৰ কথা। সেইদিনা সি আহিছেহে তেজপুৰৰ পৰা, আকৌ গ'লেই মানে। সেইদিনা আহিছে মানে কেতিয়া? সিটো সেইদিনা গুৱাহাটীয়ে গৈছিলে কিবা কামত। সি গুৱাহাটী যোৱা নাই, সি তেজপুৰ গৈ 7 দিনমান থাকি আহিছে। তুমি গম পোৱা বুলি কৈছে মোক। কিন্তু মই এইবোৰ তোমাক কৈছোঁ বুলি প্লিজ নক'বা দেই। নাই, নকওঁ। কিন্তু আপুনি এটা সঁচা কথা কওকচোন, সি সেই ছোৱালীজনীক লগ কৰিব গৈছে নেকি? তো দুয়োটাই গৈ শ্বিলং ফুৰি আহিলে, লগত বায়েক গৈছিল। মোকতো তুমি চব জানা কৈছে। মনোজৰ লগত এৰাতিহে সি আছিলে মেডিকেলত। বাকী তাৰ লগত কি কথা ৰাতিটো। মই তেতিয়া সুধোতে চব কৈছে। নাজানো আৰু তাৰ মূৰত কি খেলাই আছে। আৰু শুনিবলৈ ধৈৰ্য নাই, বাদ দিলোঁ। ধৰা নিদিওঁ, মই তোমাৰ আগত গানটো শুনি আছোঁ। খং উঠিল, কিয় মই নিজকে কষ্ট দিছোঁ। ফোন কৰি গালি পাৰোঁ। ফোনটো লগোৱাৰ লগে লগে সিফালৰ পৰা কৈ উঠিল, কি হ'ল তোৰ যে খবৰ নাই? ল'ৰাৰ ৰুমত গৈ ভাত খাই আহিলি আৰু মই গমেই নাপালোঁ।
যোৱাৰ কাৰণে বেয়া পাইছে নেকি? নাই পোৱা, কিন্তু কৈ যাব লাগে। কোন ল'ৰা কেনেকুৱা ল'ৰা তই কেনেকৈ জানিবি? কোন কেনেকুৱা মই নাজানো, কিন্তু আপুনি একদম ধকেবাজ, সেইটো গম পালোঁ। শ্বিলং যাওঁতে মোক কৈ গৈছিল নেকি আপুনি? ৰাতি ৰাতি ফোনত কথা পাতোঁতে মোক কৈ পাতিছিল নেকি? কিয় কৰিলে এনেকুৱা? আকৌ এবাৰ মোৰ পৰা ইমানবোৰ কথা লুকুৱাই ৰাখিলে? তোক কোনে ক'লে এইবোৰ? আপুনি এতিয়াও ধেত তেৰি, মই পাগল হৈ যাম। এতিয়া প্লিজ চব কওক, মোৰ ইমান ধৈৰ্য পৰীক্ষা নল'ব আপুনি। তই শুনচোন, তোৰ অকণমান গাটো বেয়া, চ' তই প্লিজ এইবিলাক কথা আৰু দুবাৰ নুলিয়াবি। নহয়, মোক উত্তৰ লাগে, মই সুধি যাম আৰু আপুনি হয় নে নহয় ক'ব। আপুনি তাইৰ লগত কথা পাতেনে নাই কওকচোন। তই শুনচোন, এইবিলাক কথা মই তোক কৈছোঁ নহয় নুলিয়াবি বুলি। তোৰ খং উঠিব, তই কান্দিবি, তোৰ আকৌ গা বেয়া হ'ব। আপোনাক মই হয় নে নহয় উত্তৰ দিবলৈ কৈছোঁ। আপুনি তাইৰ ঘৰলৈ গৈছিল? তই এইবিলাক কি সুধি আছ? মই আপোনাক হয় নে নহয় ক'বলৈ কৈছোঁ। আপুনি তাইৰ ঘৰত আছিল? হয়। আপুনি শ্বিলঙলৈ গৈছিল তাইক লৈ? হয়। আপুনি তাইক ভাল পায়? নাই নাই নাই, ভালটো নাপাওঁ। এইবিলাক কি কথা কৈ আছ? বাদ দেচোন, মই আপোনাক যি সুধিছোঁ আপুনি সেয়া উত্তৰ দিয়ক। আপুনি ভাল পায় তাইক? তাই মোক ভাল পাই পেলালেও? মই আপোনাৰ কথা সুধিছোঁ। ময়ো মানে ভাল পোৱা নিচিনা, ভাল নাপাওঁ, বাট ভাল পোৱা নিচিনা হৈ গৈছে আৰু হৈ গ'ল আৰু নালাগে মোক। ইমানখিনি মই জানিব বিচাৰিছিলোঁ আপোনাৰ পৰা। আচলতে কথাটো কি শুন, বিয়া এখন কেঞ্চেল কৰোঁ বুলি কৰিব নোৱাৰি। ইমান মানুহৰ আগত আঙুঠি পিন্ধাইছোঁ, তাইৰ সন্মানৰ কথা আছে। আৰু মোৰ সন্মান? তাইক কম বুলি কৈছিলোঁ সেইদিনা, কিন্তু মন ভাঙিব নোৱাৰিলোঁ। আৰু মোৰ মনটো? চা, তই বুজি পাওঁ, তোৰ বয়স আছে, পঢ়া শুনাৰ কথা আছে, আৰু মোৰ ঘৰৰ মানুহে তোক কেতিয়াও একচেপ্ট নকৰে। মই ঘৰলৈ যাব লাগিব। এইবোৰতো আপুনি আগতেই জানিছিল, এইবোৰতো আপুনি মোক আগতেই কৈছিল। তোক মই কম বুলিয়ে আছিলোঁ, কিন্তু সাহস গোটাব পৰা নাছিলোঁ। মোতকৈ তই বহুত ভাল ল'ৰা পাবি। শ্বাট আপ প্লিজ। বহুত নালাগে, এজনকেই লাগিছিল। আজিৰ পৰা মই আপোনাৰ কাৰণে মৰি গ'লোঁ। আপুনি মোৰ এটা ভাল সপোন আছিল। গুড বাই। না 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 না, ফোন নাকাটিবি প্লিজ। তই কান্দিলে মোৰ সহ্য নহয়, ভাল পাওঁ তোক। এতিয়া আৰু আপোনাৰ মুখেৰে এইবোৰ কথা ভাল নালাগে। তই ভাব নেকি ভাল পালেই যে বিয়া পাতিব লাগিব? ভাল পোৱা বেলেগ আৰু বিয়া বেলেগ। কিয় আশা দিছিল সেইদিনা? মইতো পাহৰিবলৈ কৈছিলোঁ। এই প্লানবোৰ কিয় বনাইছিল? যদি সুখ দিবই নোৱাৰে, তেতিয়াহ'লে দুখ দিয়াৰ অধিকাৰো নাই আপোনাৰ। ফোনটো কাটি দিলোঁ, নিমাত হৈ পৰিলোঁ। মনলৈ আহিল তাই মানে আমাৰ মাজত সোমোৱা নাছিল, মইহে সিহঁতৰ মাজত সোমাই পৰিছিলোঁ। বাৰে বাৰে মোৰ ফোনটো বাজি থাকিল আৰু মই ৰিচিভ কৰিব নোৱাৰিলোঁ। মই বাৰে বাৰে ভাবি ভাবি কথাবোৰ পাগলৰ নিচিনা হ'বলৈ লৈছিলোঁ। মই নোৱাৰোঁ আপোনাক এৰিব। প্লিজ তাইক এৰি দিয়ক। আপুনি নোৱাৰে যদি মই ক'ম, মই বুজাম তাইক। ফোন লগাওক তাইলৈ, তাই বুজিব মোৰ কথা। তই নুবুজ কিয় কথাবোৰ? কি প্ৰব্লেম কি মোৰ আপুনি কিবা বেমাৰৰ কথা ভাবিছে নেকি? ডক্টৰে ভাল হ'ব কৈছে, সৰু বেমাৰ, মেডিচিন ল'লে চব ঠিক হৈ যাব। সেইবোৰ নহয়ও, মোৰ সমাজখনে নামানে, মই মনাই ল'ম। মা দেউতাক মই ক'ম। শুনক না, তাই বহুত ধুনীয়া নেকি? বহুত চোকা নেকি? মই অধৈৰ্য হৈ পৰিছোঁ, মই পাগল হৈ পৰিছোঁ। প্লিজ, মোৰ মাজত এনেকুৱা কি নাই যি তাইৰ মাজত আছে? আপুনি বেয়া পোৱা মই একো নকৰোঁ, যেনেকৈ ক'ব মই তেনেকৈ থাকিম। বামুণ ল'ৰাই তহঁতৰ কাষ্টৰ ছোৱালীজনীক বিয়া পাতিব নোৱাৰে, তই বুজ প্লিজ। এইবোৰ কথা আপুনি আগতে নাজানিলে নেকি? কিয়? আপুনিতো কয় মোৰ নিচিনা অসমীয়া কথা বোলে অসমীয়া ছোৱালীয়ে ক'ব নোৱাৰে। মই ইমান গলগলীয়াকৈ অসমীয়া ক'ব পাৰোঁ। মোৰ মাচোন অসমীয়াই, আৰু মোক দেখাত লাগে নেকি অসমীয়া নহয় বুলি? আৰু টাইটেলটো? মই টাইটেলটো আপোনাৰহে লিখিম। কিয় তই আপুল তাপুল বকি আছ? ইটছ টু লেট। কেনেকৈ লেট হ'ল? আঙুঠিহে পিন্ধাইছে, বিয়াটো পতা নাই। নামানো মই সেইবোৰ। মোক আপোনাক লাগিবই। আমি লগ নোপোৱাটোৱে সেই মেইন কাৰণ নেকি? কন্দা বন্ধ কৰ ছোৱালী, মোক বুজিবলৈ চেষ্টা কৰ। মই তোৰ লগত সদায় আছোঁ। কেনেকৈ থাকিব মোৰ লগত? মোৰ লগৰবোৰে মোক হাঁহিব। এইবোৰ কথা দাদাহঁতে গম পালে দুখ পাব। মোৰ পঢ়া শুনা চব বৰবাদ হৈ গ'ল। কি ভুল কৰিলোঁ মই ইমান সৰুতে আপোনাৰ প্ৰেমত পৰি? নপঢ়োঁ আজিৰ পৰা মই। কাইলৈ ঘৰলৈ যামগৈ। নালাগে এনেকুৱা জীৱন মোক। চব থান বান কৰি দিলোঁ। হিৰোবাৰ কোচত কান্দিব ল'লোঁ। মোৰ লগতে সিহঁতেও। তোক বুজালে নুবুজ, সঁচা ভাল নাপায়হি। বাদ দে এইবোৰ। যিমান কান্দিব আছে আজিয়ে কান্দি ল। ফোনটো কটা নাই। তই নাকান্দিবিচোন, মনে মনে থাক। মই কিবা এটা ভাবি চাওঁ কি কৰিব পাৰোঁ। মই কান্দি আছোঁ। তই নাকান্দিবিচোন, মনে মনে থাক। মই কিবা এটা ভাবি চাওঁ কি কৰিব পাৰোঁ। তোক বিয়াখন পাতিম মই, কিন্তু দুদিনমান দেৰি হ'ব। আৰু এটা চৰ্তত, যদি তই মান বিয়া ফাইনেল। কি চৰ্ত? মই চব মানিম। আপুনি যি কৰিব লাগে মই সেইটোকে কৰিবলৈ ৰাজি আছোঁ। আপুনি বিচৰাবোৰ হয়তো পোৱা নাই ন? পাগল হ'লে নেকি? তোকচোন আজিলৈকে মই লগ কৰিবই নিবিচাৰিলোঁ। আৰু মই তোৰ বিষয়ে সেইটো কিয় ভাবিম? তেতিয়াহ'লে কি তই ভুল নুবুজতো? মই অকণমান শান্ত হ'লোঁ। কিবা চৰ্ত দিয়ে মনে মনে শুনিবলৈ ল'লোঁ। কওকচোন বাৰু।
মানে মই ভাবিছোঁ আমি ছিক্ৰেটলি বিয়াখন পাতিম, যাতে তোৰ মোৰ বাহিৰে কোনেও গম নাপায়। তই গুৱাহাটীত এডমিশ্যন ল'বি আৰু যিখিনি মোৰ দায়িত্ব থাকিব মই চব ল'ম। মাজে মাজে মই অহা যোৱা কৰি থাকিম। তোৰ কিবা এটা চাকৰি হৈ নোযোৱালৈকে কাকো নকওঁ। এইবোৰ আকৌ কিহৰ নাটক মই বুজা নাই। চা, না তই মোক এৰিব পাৰ না মই তোক এৰিব পাৰোঁ। তাৰ মানে আমি বুজাবুজি কৰোঁ। মানে আমাৰ বিয়াৰ পাছত মই তোকো বিয়া পাতি ল'ম। কি ক'লে? মানে মই আপোনাৰ ধেত তেৰি, মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল। এনেকুৱা লাগিল যেন হাতুৰিৰে মোৰ মূৰটো কোনোবাই ফালি পেলালে। বাৰে ৰাকেশ শৰ্মা, বাহ, এইটো আপুনিয়ে নে? আকৌ এবাৰ কওকচোন, কি ক'লে? কি ডাঙৰ কথা সেইটো? তোৰ মোৰ মাজৰ কথা। তোৰলে মোৰ ভালপোৱা থাকিলে হ'ল। চুপ থাকক প্লিজ। লাজ আছেনে আপোনাৰ অকণমানো? মোৰ একো অস্তিত্ব নাই নেকি? হ'ব পাৰোঁ মই মিডল ক্লাছ ছোৱালী এজনী, কিন্তু মনত ৰাখিব মই এজনী টিচাৰৰ জীয়েক। মোৰ আত্মসন্মান বোলা কিবা এটা আছে, আৰু আপোনাৰ যিটো একেবাৰেই নাই। মোক বজোৰা পাইছে নেকি? সহজ সৰল পাই দুৰ্বল বুলি ভাবিছে। আজি আপুনি টকাৰ অহংকাৰ দেখাই মোৰ ফিলিংছৰ লগত খেলি আছে। ভাল পাওঁ আপোনাক, সন্মান কৰোঁ আপোনাক, কিন্তু আপোনাৰ টকাক নহয়। নিজৰ ওপৰতে লাজ লাগিছে মোৰ। চাই থাকক মই এতিয়াৰ পৰা কেনেকৈ সলনি হওঁ। তই বুজিবলৈ চেষ্টা কৰচোন। আপুনিও মানে সেই ল'ৰাবোৰৰ নিচিনাই স্বাৰ্থপৰ। নিজৰ ৰং দেখাই দিলে আজি। মই বুজি পাইছিলোঁ, যদিও মোৰ বিশ্বাস এটা আছিল। এনেকৈ আপুনি মোৰ বিশ্বাসত আঘাত দিব বুলি মই ভবা নাছিলোঁ। আৰু আজিৰ পৰা আমাৰ সম্পূৰ্ণৰূপে চেপ্টাৰ ক্ল'জ। কেতিয়াও যেন আপোনাৰ ফোন, মেছেজ বা আপোনাক মই ক'তো দেখা নাপাওঁ। পাহৰি যাব যে আপুনি ক'ৰবাত মোক দেখিছিল, আৰু আজিৰ পৰা যদি মোক কেনেবাকৈ আপুনি কণ্টেক্ট কৰে, দেন মই আপোনাৰ বিয়া ভাঙি দিম। শিৱ বাবা শপত। আৰু বেয়াকৈ নকওঁ, যি কৰিব ওপৰলৈ কৰিব। শুভেচ্ছা থাকিল 11 জানুৱাৰীলৈ। 11 জানুৱাৰী নহয়ও, 21 জানুৱাৰী। ডেটটো মই পাহৰিয়ে গৈছিলোঁ। মানে মই ভুলকৈ ডেটটো শুনিছিলোঁ। ভগৱানে যাতে আপোনাৰ ছাঁটো মোক নেদেখুৱায়। সি কিবাকিবি বহুত কৈ আছিল, যদিও মোৰ শুনাৰ একদম ইচ্ছা নাছিল। ফোন অফ কৰি দিলোঁ। বুকুখন ধপধপাবলৈ ল'লে। দুখ লাগিছে অত্যন্ত, কিন্তু চকু পানী ওলোৱা নাই। সহজ হৈছোঁ নিজৰ ওচৰত। নিমাত হৈ পৰিলোঁ শিৰোবাৰ বিচনাত, তাইৰ কাষত। তাইক সাৱটি ধৰিলোঁ। গোটেইকেইজনীয়ে মিচিঙতে তাইক গালি পাৰিব ধৰিলে। ক'লে যাতে মই বুজি নাপাওঁ। চকু বন্ধ কৰি শুব ল'লোঁ। নাই, নোৱাৰোঁ শুবলৈ। ডায়েৰীখন উলিয়ালোঁ, লিখি গ'লোঁ আবুল তাবুল এসোপা। মনত পেলালোঁ ক'ত প্ৰথম দেখিছিলোঁ। বাছৰ পৰা কেনেকৈ চাই ৰৈছিলোঁ আমাৰ কথাবোৰ, আমাৰ সপোনবোৰ। ভাবিলোঁ মই তেওঁৰ পাছত লাগিছিলোঁ নে তেওঁৰ মোৰ পিছত। ভাবিলোঁ দেউতাৰ কথা জনাসকলে যে কিমান বেয়া পাব মোক, কি বুলি ভাবিব তেওঁৰ জীয়েক হৈ এইবোৰ কাম কৰিব ওলাইছিলোঁ। ইমান কম বয়সতে নিজৰ পঢ়া শুনা শেষ কৰি এজন ল'ৰাৰ প্ৰেমত পৰি নিজৰ জীৱন ধ্বংস কৰিব ওলাইছিলোঁ। সেই মহাদেৱ, তুমি মোক ৰক্ষা কৰিলা। মহাদেৱৰ আশীৰ্বাদ সকলোবোৰ শেষ হ'ল। ডায়েৰীৰ প্ৰতিটো পেজত মই তাৰ নাম লিখিলোঁ, ৰাকেশ শৰ্মা, ৰাকেশ শৰ্মা, ৰাকেশ শৰ্মা। আৰু এফালৰ পৰা মই দবা কাটন দি গ'লোঁ কলমেৰে। উফ, কি যে শান্তি লাগিছিল মোৰ মনটো। উশাহটো ল'ব পাৰিছিলোঁ, কিন্তু এইখিনিতে মই লগাই লৈছিলোঁ, ভুলতো নাচাবা তুমি, নামাৰিবা মিঠা হাঁহি গানটো। ৰাতিপুৱা 5টা মানতে উঠিলোঁ। গা পা ধুই মন্দিৰলৈ গ'লোঁ। সদায় 3 গছ চাকি জ্বলাওঁ, যদিও আজি মাত্ৰ 1 গছ, তাৰ ভালৰ বাবে। ভগৱান, সি নিজৰ বাবে এটা ভাল ৰাস্তা বাছি লৈছে। আশীৰ্বাদ কৰিব যাতে সি সুখী হয়, আৰু মোক আশীৰ্বাদ দিব যাতে মোক হেৰুৱাই সি এদিনৰ বাবেও অনুতপ্ত হয়। শুনক, যিমানেই পুৰি দিয়া হয় সি সিমানেই জিলিকি উঠে। ৰুমলৈ ঘূৰি আহিলোঁ হাঁহি এটা লৈ। ফূৰ্তিত আছোঁ, ভাত খাইছোঁ, লুডু খেলিছোঁ, লগৰবোৰৰ লগত আড্ডা। মুঠতে নিজকে পূৰা সময় দিছোঁ। এবাৰো যেন সি মোৰ মনলৈ অহা নাই। কলেজ গৈছোঁ, ইমান দিনে কথা নপতা ল'ৰাবোৰৰ সৈতে কথা পাতিছোঁ। শিৰোবা, আজিৰ পৰা ভালদৰে পঢ়া শুনা কৰিব লাগিব দেই। কটন কলেজত মই ছিট পাব লাগিব, এটা ভাল পাৰ্চেণ্টেজ ল'ব লাগিব, আৰু এজন SCS অফিচাৰ হৈ মই দামী দামী গাড়ী চলাম। ল'ৰাবোৰৰ গাত এনেকৈ বোকা মাৰি যাম নহয়। বাহ, কি যে ভাল লাগিব ন। ফোনটো অন কৰিলোঁ। মিকুলৰ মেছেজ, কি কৰিছা? পঢ়া শুনা কৰিছানে? বেয়া নোপোৱা যদি গধূলি আজি ওলাই আহিবাচোন শিৰোবাৰ লগত চাহ খাবলৈ। অ'কে। পৃথিৱীৰ সকলোতকৈ সুখী মানুহটো চাগে সেই সময়ত মিকুল আছিল। হিৰোৰ পৰা মোৰ যে ব্ৰেকআপ হৈ গৈছিল সেই কথা গম পাইছিলে। লগৰ কেইটাৰ পৰা চাৰ্ট, পাৰফিউম আনি ৰেডি হৈ গ'ল, কাৰণ প্ৰথমবাৰ সি মাতোতেই মই আহিম ক'লোঁ। মই আহিলোঁ। আহা, বহা। চকীখন টানি আগবঢ়াই দিছে। থেংকছ। আমি দুজনী বহিলোঁ, লগত সিহঁত দুটা। হিৰোবা, তাইক যে আজি ইমান বেছি ধুনীয়া লাগিছে ন, একদম মনৰ পৰা হাঁহি থকা যেন লাগিছে। এনেকৈ থাকিবাচোন সদায়। কথাবোৰ শুনি ভাল লাগিছিল। ওচৰৰ পৰা কোনোবাই যেতিয়া তাৰিফ কৰে ভাল লাগে। ঘূৰি আহোঁতে কৈছিল, ভণ্টি, জোনবাৰ পিছত মই তোমাকেই ধুনীয়া দেখোঁ। কোৱা কাৰণে বেয়া নাপাবা। মই বোলো অলপ বেছি হ'ল নেকি বাৰু আপোনাৰ? আপুনি অলপ বেছিয়ে চেনি নেকি? ঘূৰি আহি ৰুম নাপাওঁতেই মিকুলৰ মেছেজ,
গধূলি আজৰি হৈ মিছ কল এটা দিবাচোন, কথা অলপ আছে। আজি বহু দিনৰ পিছত কিতাপ পত্ৰবোৰ উলিয়াই ল'লোঁ পঢ়িবলৈ বুলি। ঠিক তেনেকুৱা সময়তে ঘৰৰ পৰা ফোন আহিল। কি কৰিছ? চাহ তাহ খালি? অঁ খালোঁ, পঢ়িব লৈছোঁ। কথা এটা নহয়, তই ৰাকেশ নামৰ ল'ৰা এটা চিনি পাৱ নেকি? মই থুকি মাতেৰে ক'লোঁ, কোন ৰাকেশ? মোৰ বুকুখন ঢাপ কৰি গ'ল। এই যে আমুকৰ মালিক। নাই মই চিনি নাপাওঁ। আকৌ বোলে তই কথা পাতি থাক? নাই মই নাপাতো কথা। কোনে ক'লে বাৰু? তাৰ পৰিয়ালৰ খুৰাকেইজনে আজি আমাৰ ঘৰলৈ ফোন কৰিছিল। কৈছে যে তই যদি তাৰ লগত কথা পাতি থাক, এতিয়া তাৰ বিয়া ঠিক হৈছে। কথাটো তোৰ পৰা জানিব বিচাৰিছে। নাই, মই ভালকৈ চিনিয়ে নাপাওঁ। কোনোবা বেলেগ ছোৱালী চাগে, সিহঁতৰ কিবা ভুল হৈছে। মই তেনেকুৱা আজে বাজে ল'ৰাৰ লগত কিয় কথা পাতিম? ইচ্ছা কৰা হ'লে মই ক'ব পাৰিলোহেঁতেন, কিন্তু মই আকৌ সোমাই পৰিব বিচৰা নাছিলোঁ এইবোৰত। বহুত ভাবিলোঁ আৰু ৰৈ থাকিব নোৱাৰিলোঁ। চিধাই ফোন কৰিলোঁ। হেল্ল', তোৰ ফোনটোলৈকে ৰৈ আছিলোঁ। আপুনি কি ভাবে নিজকে? ইমানখিনি কৰিও আপুনি শান্তি নাপালে? আকৌ যে মোৰ ঘৰলৈ ফোন কৰি সুধিবলৈ দিছে। কি সুধিবলগীয়া আছে এতিয়া? যদি সুধিবলৈ আছিলেই তেতিয়াহ'লে আপুনি আগতে সুধিব লাগিছিলে। অ' মানে আপুনি ভয় খালে? নহয় মানেও তেওঁ নিজে সুধোঁ বুলি ক'লে। ভয় কৰিব নালাগে, মই আপোনাৰ পিছত লাগি নুফুৰোঁ। সেইদিনা যে বিয়া ভাঙি দিম বুলি কৈছিলোঁ, সেইটোক লৈ চিন্তাত পৰিছে ন? ইমান পাগল নহয় মই। হ'ব পাৰে মোৰ বয়সটো কম, কিন্তু মোৰ চিন্তাধাৰা আনতকৈ বহুত বেছি বেলেগ। কৰিবলৈ 1%ও ভাল পোৱা নাই এতিয়া আমাৰ মাজত। আৰু চাই থাকক, 2 এদিনৰ ভিতৰতে ভাল ল'ৰা এটা পতাই আপোনাৰ চকুৰ আগেদি গৈ আছোঁ। আৰু আপোনাৰ বিয়া অহা বছৰলৈ। তাৰ আগতেই যদি মই বিয়া পাতিব নোৱাৰোঁ, মোৰ নাম ভাৰতী নহয়। বহুত বেছি খঙত আছিলোঁ আৰু কি মুখেৰে ওলাল মই নিজে গম নাপালোঁ। ফোনটো কটাৰ পিছতহে মোৰ বহুত বেছি হাঁহি উঠিল। আৰে মই এইবোৰ কি কৈ পালোঁ? অ'কে এভৰিৱান, আজিৰ ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিব লাগিব। ইমান মৰমেৰে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ প্লিজ নাপাহৰিব, কাৰণ আপোনালোকৰ কমেণ্টে মোক বহুত বেছি উৎসাহ দিয়ে। আজি আচলতে আমাৰ বিল্ডিঙত কাম লাগি থকাৰ কাৰণে ভইচ অভাৰ কৰাত অসুবিধা হোৱাৰ বাবে মোৰ ভিডিঅ'টো দিয়া দেৰি হ'ল, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। অ'কে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই।